এখনি ফুলাম গামোচা আনিছে ফুলাম গামোচা দি পেলাই তেখেতলোকে মানে সম্বৰ্ধনা জনাব আৰু আপোনালোকক দেখা দিছোঁ সুকুজউদ্দিন দাদা ভগৰ মাক হয় মাক এফালে আছে বাবা এতিয়া বৰ্তমান নাই মানে ক'ব গ'লে তেখেতৰ বাবা মানে ঢুকালে ক'ব গ'লে এতিয়া মা আছে মাকে এতিয়া আমাক ফুলাম গামোচা এখন দি পেলাই আমাক সম্বৰ্ধনা জনাব সিমান দূৰৰ পৰা আহাৰ কাৰণে আমাৰ মা এটা ফুলাম গামোচা দি আমাৰ সম্বৰ্ধনা জনাইছে ক'ব গ'লে আমি নথৈ আনন্দিত আৰু তেখেতক আমি নিপুল ড্ৰিংকাৰ চিষ্টেমটো কেনেকৈ অপাৰেট কৰিব লাগে কেনেকৈ চলাব লাগে সকলোবোৰ শিকাই দিছোঁ আপুনি সকলোবোৰ জানিছে নহয় কেনেকৈ চলাব লাগে বুজি পাইছে কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিলে হৈ গ'ল মই ফোনতে চব সলভ কৰি দিম ভিডিঅ' কলিং কৰিলে হৈ গ'ল লক্ষীপুৰ মেইন টাউন নমস্কাৰ বন্ধুসকল ইয়াংষ্টাৰ পৰ্টেলত আপোনালোকে স্বাগতম মই আছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লক্ষীপুৰৰ কান্তাপুৰত নিপুল ড্ৰিংকাৰ সেট সাপ্লাই দিছিলোঁ ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ আৰু ফাৰ্মখন বনাওঁতে কিমান টকা খৰচা আহিছে কিমান বহল কিমান ওখ ৰাখিছে সকলোবোৰ আপোনালোকক জনাম আৰু গোটেই অল আছাম আমাৰ পল্ট্ৰি ইকুইপমেণ্ট ছাপ্লাই দি থকা হয় নিপুল ড্ৰিংকাৰ হওক ফ্লট ড্ৰিংকাৰ হওক ড্ৰিংকাৰ ফিডাৰ ছাইডৰ বেৰা নেট হওক ছাইডৰ পাল হওক ওপৰৰ য়েল্ল' কালাৰ চিলপলিনৰ হওক গেছ বৰ্ডাৰে হওক টাৰ্বো ফিডাৰে হওক সকলোবোৰ বস্তু আমাৰ ছাপ্লাই দি থকা হয় আৰু যিজন অনাৰ এই ফাৰ্মখনত তেখেতকো আপোনালোকৰ আগত মই চিনাকি কৰি দিম কিমান টকা খৰচা পৰিছে গোটেই ফাৰ্মখনৰ সেইটো জনাম আৰু ফাৰ্মখনৰ ৱাৰিঙৰ কাম কৰি আছে ৱাৰিঙৰ কামটো কমপ্লিট হোৱা নাই ৱাৰিংটো কেনেকৈ কৰিব লাগে এইটো মই আইডিয়া দি দিছোঁ সেইমতে ৱাৰিংটো কৰিছে ফাৰ্মখন যথেষ্ট বহলকৈ বনাইছে আৰু এখন ফাৰ্মত কেপাচিটি হৈ গ'ল 2500 মুৰ্গী ধৰিব ঠাণ্ডাকালি আৰু গৰমকালি হ'লে 2000 মুৰ্গী ইয়াত ৰাখিব পাৰিব আৰু নিপুল ড্ৰিংকাৰ চিষ্টেমটো কৰি ল'লে 0 ডেজ টু লিফটিং ফাৰ্মাৰজনে কষ্ট কৰিব নালাগে 0 ডেজৰ পৰা নিপুলত পানীটো খাব পাৰিব আৰু নিপুলত কি হয় মানে পানীটো আপোনাৰ ওপৰলৈ কৰি পেলাই মুৰ্গীটোৱে খায় পানীটো সেইকাৰণে পানীটো বেছিকৈ খাব পাৰে ইয়াত আৰু পানীটো ফ্ৰেছ পানী পায় মিনাৰেল ড্ৰিংকাৰ লগালে অটো ড্ৰিংকাৰ লগালে বা কাপ ড্ৰিংকাৰ লগালে তাত লেতেৰা পেলাই দিয়ে লেতেৰা খাই দিয়ে আৰু এই নিপুল ড্ৰিংকাৰত লেতেৰা খাব নোৱাৰে একদম চাফ পৰিপাটি পানী পায় আৰু ইকলাই প্ৰব্লেমটো ইয়াত কম আহে আৰু ভুচিটো ভাল হৈ থাকে ভুচিটো শুকান ড্ৰাই হৈ থাকে ইয়াত এমনিয়া গেছটো কম হয় আৰু ইয়াত যিবিলাক মেডিচিন ইউজ কৰে মেডিচিনবিলাকো সৎ ব্যৱহাৰ হয় আৰু ফাৰ্মাৰজনৰ 0 ডেজ টু লিফটিং মেন পাৱাৰটো বহুত কমি যায় ইয়াত ক'ব গ'লে 10000 এখন কেপাচিটি ফাৰ্ম চলাব হ'লে মাত্ৰ 2জন ল'ৰাই পাৰিব অনলি ফিডাৰত দানাটো দিলে হৈ গ'ল
আৰু ৰেগিং কৰিলে হৈ গ'ল নিপুল ডিংকাৰ কৰিলে জিৰ' ডেজটো লিফটিং পানী দিব নালাগে ইয়াত অট'মেটিক আৰু চাফ চিকুণো কৰি থ'ব লাগে ধুব নালাগে অট' ডিংকাৰ হ'লে কাপ ডিংকাৰ হ'লে বা মিনাৰেল ডিংকাৰ হ'লে ধুই থ'ব লাগিব চাফা কৰিব লাগিব পানী পেলাই এই প্ৰব্লেমবিলাক আহে আৰু এতিয়া ফাৰ্মখনৰ যিজন অনাৰ সেই অনাৰকো আপোনালোকক মই চিনাকি কৰি দিম তেখেতৰ পৰিচয় আপোনালোকক দাঙি ধৰিব আৰু ফাৰ্মখন কিমান বহল কিমান দীঘল বনাইছে আৰু কিমান টকা খৰচা আহিছে সকলোবোৰ আপোনালোকে গম পাব আৰু মোৰ নাম্বাৰটো আপোনালোকে বিচাৰি থাকে মোৰ নাম্বাৰটো স্ক্ৰীনত শ্ব' কৰি দিছোঁ এইটো নাম্বাৰত কণ্টেক্ট কৰিলে মোক পাই যাব মই এতিয়া আছোঁ ল'ৱাৰ আছাম ছাইড মোৰ ঘৰ হ'ল আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টত মোৰ হ'ল আপাৰ আছাম এতিয়া ল'ৱাৰ আছামত মই নিপুল ডিংকাৰ ছেট ছাপ্লাই দিছিলোঁ ইনষ্টলেশ্যন কৰিলোঁ ল'ৱাৰ আছামত ক'ব গ'লে গোৱালপাৰা ডিষ্ট্ৰিক্টত এতিয়ালৈকে 3জন ফাৰ্মাৰ কৰা হৈ গ'ল এখেতৰ খেতি ক'ব গ'লে 3জন ফাৰ্মাৰ কৰা হৈ গ'ল 3খন ফাৰ্মাৰ এতিয়ালৈকে নিপুল ডিংকাৰ ছেট ছাপ্লাই দিবলৈ আমাৰ ইনষ্টলেশ্যন কৰা কাম হৈ গৈছে ল'ৱাৰ আছাম ছাইডত এতিয়া ফাৰ্মখনৰ অনাৰ তেখেতক আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ তেখেতৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব আপোনাৰ নামটো আসসালামু আলাইকুম আমার নামটো হ'ল চকুজুদ্দিন নহয় দাদাৰ নামটো হ'ল চকুজুদ্দিন হয় আৰু তেখেতে মানে চালাম জনাইছে আমাৰ আপাৰ আছাম ছাইডে হ'লে নমস্কাৰ বুলি কয় আৰু এইফালে আপোনাৰ মুছলমান সম্প্ৰদায়ৰ মানুহবিলাকে ক'ব গ'লে আসসালামু আলাইকুম বুলি কয় চালাম জনাই মানে যিজন মানে তেখেতৰ সামনে থাকে আমার সামনে হিন্দু থাকে হিন্দু মানুহ থাকে আর এই মুসলমান মানুহ থাকে তাকে আমি এইটো জিগাও যে ভাল আছে নাকি ভাল আছে নাই সেইটো মানে বুজাই ক'ব গ'লে চালাম আলাইকুম দিলে মানে সেইটোৱে বুজায় মানে তেখেতক মানে সন্মান কৰে মানে ক'ব গ'লে অসমীয়াত ক'ব গ'লে নমস্কাৰ জনায় আপোনাৰ ফাৰ্মখন বহলটো কিমান বনাইছে আমি 37 ফুট মান বহল দিছোঁ 37 ফুট আপোনাৰ বহল আছে বহল আছে ফাৰ্মখন 37 ফুট বহল আছে আৰু দীঘলটো কিমান আছে দীঘলটো 80 ফুট দীঘলটো 80 ফুট আছে দীঘলটো 80 ফুট আছে মাজৰ চেণ্টাৰটো কিমান বনাইছে আপুনি ফাৰ্মখনৰ এতিয়া মাজৰ চেণ্টাৰটো মাজৰ যোনটো চেণ্টাৰ আছে এইটো 15.5 ফুট ওখ আছে 15.5 ফুট আছে তলৰ মাটিৰ পৰা ওপৰলৈকে 15.5 মাটিৰ পৰা চালত লৈ 15.5 ফুট মান হাইট আছে আৰু সাইডটো 8 ফুট প্লাস যেন লাগিছে মোৰ 8 ফুট 4 ইঞ্চি মান আছে 8 ফুট 4 ইঞ্চি আছে আৰু সাইডটো লিন্টাৰ মাৰি দিছে একদম পাৰ্মানেণ্টকৈ বনাইছে এফালে লিন্টাৰ মাৰি দিছে ইটা দি পেলাই একদম ভালদৰে লিন্টাৰ মাৰি দিছে 10 ইঞ্চি তলত মানে লিন্টাৰ দিছে ওপৰত আকৌ দি দিছে এইটো 4 ইঞ্চি পৰিছে ওপৰটো নহয় জানো বহুত 4 ইঞ্চি পৰিছে বহল 4 ইঞ্চি পৰিছে আৰু টোটেল আপোনাৰ ফাৰ্মখনত মাটি পেলাই ভেটি বনোৱালৈকে এতিয়ালৈকে কিমান টকা খৰচা আহি গ'ল আপোনাৰ আমার ক'ব গ'লে অলপমান বেছিয়ে পৰিল মানে মাটি চুতে পেলাৰ কাৰণে আমাৰ একটু বেছি হৈ গৈছে আৰু বাঁহ চাহ চব কিনা আপোনালোকে বাঁহৰ যথেষ্ট দাম আছে বহুত আমাৰ ইয়াতে আৰু মানে হাজিৰাবিলাকৰ দাম হাজিৰাৰ দাম আছে মানে 500 টকাকৈ এটা হাজিৰা দিনত 500 টকা সেই হিচাপত ক'ব গ'লে এটা মানে কেলকুলেশ্যন কৰি লৈ পেলাই টোটেল মানে কিমান টকা মান 4,30,000 মান এনেকুৱা টকা এটা গ'লে 4,30,000 মান টকা এতিয়ালৈকে খৰচা হৈ গৈছে ক'ব গ'লে এই চাইডে ক'ব গ'লে এতিয়া বাঁহৰ দাম যথেষ্ট আছে আৰু মানে যিটো ৱৰ্কাৰ লগাইছে ফাৰ্ম বনাবৰ কাৰণে লেবাৰ খৰচাটো বহুত আছে ইয়াত 500 টকা এটা মানুহৰ হাজিৰা আৰু এইবছৰ ঢালাই পোচ ইউজ কৰিছে এটাও ইয়াত মানে ক'ব গ'লে কাঁচা খুঁটা দিয়া নাই চব ঢালাই খুঁটা ইউজ কৰিছে আৰু পানী টেংকি চাংখন আপোনালোকক মই দেখাই দিছোঁ আগলৈ পানী টেংকি চাংখনৰ হাইটটো দিয়া হৈছে তলৰ পৰা ওপৰলৈ 8 ফুট প্লাছ আছে যথেষ্ট ফ'ৰ্চ আছে ফ'ৰ্চটো বেছি হ'লে নিপুল ডিংকাৰ লাইনটো ভালদৰে ফ্লাছ হয় পানী কেপাচিটি দিয়া হৈছে ইয়াত টোটেল 1000 লিটাৰ মানে 500 লিটাৰ এটা টেংকি দিয়া আছে এটা 300 লিটাৰ এটা 200 লিটাৰ টোটেল আপোনাৰ 1000 লিটাৰ দিয়া আছে 200 লিটাৰ টেংকিটো দিয়া আছে ঠাণ্ডা ছিজনত আপোনাৰ কুহুমীয়া গৰম পানী খুৱাবৰ কাৰণে আৰু ভিটামিন কেলছিয়াম লিভাৰ এই মেডিচিনবিলাক ইউজ কৰিবৰ কাৰণে দিয়া আছে বাকীকেইটা নৰ্মেল পানী ইউজ কৰিবৰ কাৰণে দিয়া আছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এজনীটা ক'ব গ'লে বহুত বিজি থাকে কিয় বিজি থাকে আপোনালোকক কৈ দিছোঁ নিপুল ডিংকাৰ চিষ্টেম এইটো কাৰণে কৰি লৈছে তেখেতৰ মেইন পাৱাৰটো কমাই লৈছে তেখেতৰ মানে ইটা ভাটা আছে দুটাকৈ আপোনাৰ ইটা ভাটা চলি আছে ন বৰ্তমান দুটাকৈ ইটা ভাটা আছে ইটা ভাটা চলি আছে ইয়াতকৈ আগত যোনটো মই ভিডিঅ' আপলোড দিছোঁ সেইটোত আপোনালোকে গম পাইছে তেখেতৰ মানে 4জন মিলি শ্বেয়াৰত মানে ইটা ভাটা চলাই আছে দুটাকৈ ইটা ভাটা এটা ক'ব গ'লে ফাৰ্মৰ বেক চাইডে আছে এটা অলপ দূৰত আছে আপোনাৰ নহয় জানো এটা দূৰত আছে আগৰ যোনটো ভিডিঅ' সেইটো ভিডিঅ'ত আপোনালোকে গম পাইছে এটা ইটা ভাটা মই চিষ্টেমটো দেখাই দিছোঁ হাৱা ভাটা বুলি কয় ন এইটো আমাৰ হাৱা ভাটা কেবিআই যিটো ভাটা মাৰ্কা এইটো হ'ল আমাৰ কেবিআই বুলি যোনটো তেখেতৰ ভাটা আছে সেইটো মানে হাৱা ভাটা আধুনিক টেকন'লজিত বনাইছে আৰু এইটো ভাটাত ইটা কোৱালিটিটো বহুত ভাল ওলায় আৰু ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই যোনটো তেখেতৰ ইটাৰ ভাটা মই দেখাইছিলোঁ কেবিআই হাৱা ভাটা ডিছক্ৰিপশ্যনৰ লিংকত দি দিছোঁ লিংকত গ'লে পেলাই আপোনালোকে ভিডিঅ'টো চাব পাৰিব আৰু মই এতিয়া ঘৰত যাব লৈছোঁ ৰাতিপুৱা এতিয়া টাইম ক'ব গ'লে 7:30 বাজি গৈছে 8টা বজাত মোৰ গাড়ী আছে গোৱালপাৰাৰ পৰা ডাইৰেক্ট মই গুৱাহাটীত গুচি যাম গুৱাহাটীত মোৰ তাৰ পৰা মানে ট্ৰেইনৰ টিকেট বুকিং কৰা আছে ৰিজাৰ্ভেশ্যন মোৰ ফৰকাটিঙত নামিমগৈ আৰু গোলাঘাট হয় মোৰ ঘৰ আপোনালোকে গম পাইছে ঘৰলৈ যাব টাইমত এখনি ফুলাম গামোচা আনিছে ফুলাম গামোচা দি পেলাই তেখেতলোকে মানে সম্বৰ্ধনা জনাব আৰু আপোনালোকক দেখাই দিছোঁ চকুজুদ্দিন দাদাভাগৰ মাক হয় মাক এইফালে আছে বাবা এতিয়া বৰ্তমান নাই মানে ক'ব গ'লে তেখেতৰ বাবা মানে ঢুকালে ক'ব গ'লে এতিয়া মা আছে মাকে এতিয়া আমাক ফুলাম গামোচা এখন দি পেলাই আমাক সম্বৰ্ধনা জনাব
ইমান দূৰৰ পৰা অহাৰ কাৰণে আমাৰ মা এটা ফুলাং গামোচা দি আমাৰ সম্বৰ্ধনা জনালে সম্বৰ্ধনা জনাইছে ক'ব গ'লে আমি নথৈ আনন্দিত আৰু তেখেতক আমি নিপুল টিংকাৰ চিষ্টেমটো কেনেকৈ অপাৰেট কৰিব লাগে কেনেকৈ চলাব লাগে সকলোবোৰ শিকাই দিছোঁ আপুনি সকলোবোৰ জানিছে নহয় কেনেকৈ চলাব লাগে বুজি পাইছে কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিলে হৈ গ'ল মই ফোনতে চব ছল্ভ কৰি দিম ভিডিঅ' কলিং কৰিলে হৈ গ'ল আৰু নিপুল টিংকাৰ ছেটটো যে ছাপ্লাই দিলে ফিটিং কৰিছে ফিটিংছ কেনেকুৱা হৈছে আমাৰ না ফিটিংটো খুব বঢ়িয়া ধুনীয়া হৈছে ধুনীয়া হৈছে আমি এতিয়া এনে গম পাইছোঁ আৰু কেনেকুৱা হৈছে বুজি পাইছোঁ এনে ভিডিঅ'তে দেখি আছিলে য়ংষ্টাৰ পলটো এতিয়া ফিজিকেলি এতিয়া যে কামটো হ'ল এতিয়া মানে আপুনি বহুত ছেটিছফাই ন বহুত ছেটিছফাই হৈছে বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং গুৱাহাটী কিমান টাইমত পাই যাবগৈ 11টাত পাই যাবগৈ ন